দৰ্শকসকলৰ জ্ঞাতাৰ্থে মই জনাওঁ যে পৰিধি শৰ্মাৰ যিটো নাম লৈছিলোঁ সেইটো মই একমাত্ৰ অকল কেৱল লিখা মেলাৰ জগতৰ কাৰণেহে সেইটো ছদ্মনামটো লৈ লৈছিলোঁ। প্ৰকৃত নাম ধ্ৰুৱ শইকীয়াই মই, আৰু কোনো বেয়া ইণ্টিমিনেশ্যনত মই লোৱা নাছিলোঁ, অকল মাত্ৰ লেখাৰ কাৰণেহে সেই ছদ্মনামটো ব্যৱহাৰ কৰিছিলোঁ। আৰু তাৰ বাদে কোনো ধৰণৰ কোনো বেয়া অভিপ্ৰায় নাই, এইটো কোনেও ক'বও নোৱাৰে। মই 2000 প্ৰায় 18-19 পৰাই লিখিছোঁ আৰু কিন্তু ফেচবুকটো মই খুলিছিলোঁ। মই গণিত, পদাৰ্থবিদ্যা আৰু ৰাজনৈতিক সামাজিক সকলো বিষয়তে লিখোঁ মই। সেইটোৱে মোৰ ভুল হ'ল দিয়াটো, আপোনাৰ বিশ্ববিদ্যালয়খনৰ নামটোৰ ফটোখন দিয়াটো ভুল হয়, সেইটো মই স্বীকাৰো কৰিছোঁ পুলিচৰ সন্মুখত। বাকী একো নাই আৰু সেইটোৱে। মই আকৌ কেৱল লেখা নাম যেতিয়া মোৰ নামত প্ৰথম লিখিছিলোঁ তেতিয়া মই বিভিন্ন ভাবুকি পাইছিলোঁ। মানে লেখাবিলাক অলপমান কাঢ়া হয়, কাঢ়া লিখা লিখিলে মোক ফোন কৰি কয় এইটো উঠাই মাৰি এনেকুৱা তেনেকুৱা। সেইকাৰণে মই ভাবিলোঁ কাল্পনিক নাম এটা লৈ লোৱা ভাল হ'ব। সেইটো কাৰণে মোৰ বেয়া ইণ্টিমিনেশ্যনৰ কাৰণে কোৱা নাই, মই অকল লিখা মেলাৰ কাৰণেই ছদ্মনামটো ব্যৱহাৰ কৰিছিলোঁ। হয় হয়, এইটো বুকুত হাত দি ক'ব পাৰোঁ, প্ৰতিটো লিখাই মই নিজে লিখা। কলেজত পঢ়িছিলোঁ মই, গণিত বিভাগত পঢ়িছিলোঁ। BSc কৰা হ'ল, MSc নকৰিলোগৈ, দেউতা ঢুকালে। আৰু বাজেট অধিৱেশনততো একো গম নাপাওঁ, এই কথাটো মোৰ অজ্ঞাতে লৈছে। আৰু অসম চৰকাৰ ইমান ডাঙৰ বাজেট কমিটি এখনত মই যেতিয়া নাজানো, মোকো তেওঁ লগো পোৱা নাই, এইটো তেওঁ মোক নুসুধি তেওঁ নামটো ভৰাই দিছে তাতে। আৰু তেওঁ এইটো কৈছে যে নামটো থাকিলে, ডেজিগনেশ্যন থাকিলে মানুহ আকৰ্ষিত হ'ব, সেইকাৰণে তুমি একো কৰিব নালাগে। মইতো কৈছোঁ কাৰণ মোৰ এইটোৰ ওপৰত একো জ্ঞান নাই, ৰাজনৈতিক পলিটিকেল বিজ্ঞান চিজ্ঞান গণিতৰ ওপৰতহে লিখা মেলা কৰোঁ মই। সেইটোৱে আৰু বাকী একো গণ্ডগোল নাই। মানসিকভাৱে হতাশ হৈ গৈছে, ইমানকে কিছুমান মানে ইয়াৰে 20% সত্য হ'লেও 80% সম্পূৰ্ণ এইটো মনে সজা অভিযোগ। আৰু চবে মোক যিখিনি হিতাকাংক্ষী চবে, ময়ো ভাবোঁ মোৰ লেখাবিলাক বন্ধ কৰাটোৱেই প্ৰথম লক্ষ্য হৈছে, লেখাবিলাক কলমটো গতি ৰুদ্ধ কৰিব লাগে। তো বন্ধু বান্ধৱ যিখিনি কৈছে এইটো নামতে লিখি যাবলৈ কৈছে, পৰিধি শৰ্মা বুলিয়ে লিখি যাবলৈ কৈছে। কৰ্ণাটক RS কেডাৰ আছিলে, এগৰাকী বিচাৰপতি, মই ফেচবুকতে পোৱা। দৰ্শকসকলৰ জ্ঞাতাৰ্থে মই জনাওঁ যে পৰিধি শৰ্মাৰ যিটো নাম লৈছিলোঁ সেইটো মই একমাত্ৰ অকল কেৱল লিখা মেলাৰ জগতৰ কাৰণেহে সেইটো ছদ্মনামটো লৈ লৈছিলোঁ। প্ৰকৃত নাম ধ্ৰুৱ শইকীয়াই মই, আৰু কোনো বেয়া ইণ্টিমিনেশ্যনত মই লোৱা নাছিলোঁ, অকল মাত্ৰ লেখাৰ কাৰণেহে সেই ছদ্মনামটো ব্যৱহাৰ কৰিছিলোঁ। আৰু তাৰ বাদে কোনো ধৰণৰ কোনো বেয়া অভিপ্ৰায় নাই, এইটো কোনেও ক'বও নোৱাৰে। মই 2000 প্ৰায় 18-19 পৰাই লিখিছোঁ আৰু কিন্তু ফেচবুকটো মই খুলিছিলোঁ। মই গণিত, পদাৰ্থবিদ্যা আৰু ৰাজনৈতিক সামাজিক সকলো বিষয়তে লিখোঁ মই। সেইটোৱে মোৰ ভুল হ'ল দিয়াটো, আপোনাৰ বিশ্ববিদ্যালয়খনৰ নামটোৰ ফটোখন দিয়াটো ভুল হয়, সেইটো মই স্বীকাৰো কৰিছোঁ পুলিচৰ সন্মুখত। বাকী একো নাই আৰু সেইটোৱে। মই আকৌ কেৱল লেখা নাম যেতিয়া মোৰ নামত প্ৰথম লিখিছিলোঁ তেতিয়া মই বিভিন্ন ভাবুকি পাইছিলোঁ। মানে লেখাবিলাক অলপমান কাঢ়া হয়, কাঢ়া লিখা লিখিলে মোক ফোন কৰি কয় এইটো উঠাই মাৰি এনেকুৱা তেনেকুৱা। সেইকাৰণে মই ভাবিলোঁ কাল্পনিক নাম এটা লৈ লোৱা ভাল হ'ব। সেইটো কাৰণে মোৰ বেয়া ইণ্টিমিনেশ্যনৰ কাৰণে কোৱা নাই, মই অকল লিখা মেলাৰ কাৰণেই ছদ্মনামটো ব্যৱহাৰ কৰিছিলোঁ। হয় হয়, এইটো বুকুত হাত দি ক'ব পাৰোঁ, প্ৰতিটো লিখাই মই নিজে লিখা। কলেজত পঢ়িছিলোঁ মই, গণিত বিভাগত পঢ়িছিলোঁ। BSc কৰা হ'ল, MSc নকৰিলোগৈ, দেউতা ঢুকালে। আৰু বাজেট অধিৱেশনততো একো গম নাপাওঁ, এই কথাটো মোৰ অজ্ঞাতে লৈছে। আৰু অসম চৰকাৰ ইমান ডাঙৰ বাজেট কমিটি এখনত মই যেতিয়া নাজানো, মোকো তেওঁ লগো পোৱা নাই, এইটো তেওঁ মোক নুসুধি তেওঁ নামটো ভৰাই দিছে তাতে। আৰু তেওঁ এইটো কৈছে যে নামটো থাকিলে, ডেজিগনেশ্যন থাকিলে মানুহ আকৰ্ষিত হ'ব, সেইকাৰণে তুমি একো কৰিব নালাগে। মইতো কৈছোঁ কাৰণ মোৰ এইটোৰ ওপৰত একো জ্ঞান নাই, ৰাজনৈতিক পলিটিকেল বিজ্ঞান চিজ্ঞান গণিতৰ ওপৰতহে লিখা মেলা কৰোঁ মই। সেইটোৱে আৰু বাকী একো গণ্ডগোল নাই। মানসিকভাৱে হতাশ হৈ গৈছে, ইমানকে কিছুমান মানে ইয়াৰে 20% সত্য হ'লেও 80% সম্পূৰ্ণ এইটো মনে সজা অভিযোগ। আৰু চবে মোক যিখিনি হিতাকাংক্ষী চবে, ময়ো ভাবোঁ মোৰ লেখাবিলাক বন্ধ কৰাটোৱেই প্ৰথম লক্ষ্য হৈছে, লেখাবিলাক কলমটো গতি ৰুদ্ধ কৰিব লাগে। তো বন্ধু বান্ধৱ যিখিনি কৈছে এইটো নামতে লিখি যাবলৈ কৈছে, পৰিধি শৰ্মা বুলিয়ে লিখি যাবলৈ কৈছে। কৰ্ণাটক RS কেডাৰ আছিলে, এগৰাকী বিচাৰপতি, মই ফেচবুকতে পোৱা।